মানে ষ্টুডেণ্ট শ্লিপ কৰাৰ লগে লগে পানীত শ্লিপ কৰি ষ্টুডেণ্ট তাতে ছাইডত ফচি গ'ল। তাৰ কথাটো তাৰ হাতত ধৰিলোঁ, হাতত সি যেতিয়া পৰি গ'ল মোকো নমাই দিলে। পিছফালে ভতিজা স্কুটিখন সেইটো চাইডে পৰি বৰষুণ দিয়ে আৰু কাৰেণ্টটো নাই, লাইনো নাই, কাৰেণ্ট নাছিল। পিছত ল'ৰাজনে লাষ্ট যেতিয়া মাতিলে পাপা বুলি মাতিলে, মই হাতত ধৰে পাপা মাতিছে। সি যেতিয়া মই যেতিয়া ধৰিলোঁ ময়ো গুচি গ'লোঁ নালাত। সি যোৱাৰ লগে সি মানুহটো ঘূৰি যোৱাৰ লগে লগে মই হাতৰ পৰা খুলি দিলোঁ। মানে এটা সময়লৈকে হাতত ধৰা তাৰপিছত ফুলকি গ'ল। মানে মই তাৰ লগে লগে আহিছোঁ, 4 ফুটমান তাক দেখা পালোঁ, তাৰ পিছৰ তাক মই দেখা নাপালোঁ। বাবা চেণ্ডেলটো ক'ত পাইছে? ল'ৰাৰ চেণ্ডেল ক'ত পাইছিলা? এইটোৱে চেণ্ডেল মানে এনেকুৱা এনেকুৱা চেণ্ডেলে পিন্ধিছে। চেণ্ডেলটোতো ইয়াতে পাইছে। এই ড্ৰেইনটো আমাৰ আল্টিমেটলি ক'লৈকে যায়? মানে ফ্ল'টো আমাৰ যিটো জু ৰোডৰ আছে ছাৰ, অনিল নগৰত গৈ লাগেগৈ ছাৰ। এইটোৱে চেক কৰা হৈছে ছাৰ। এইটো ড্ৰেইন বাহিনীৰ লগত লিংক আছে নেকি? বাহিনী যি আৰু আমি আৰু কালি বিচাৰোঁ অলপমান ঘৰত গেছ এনেকৈ তেতিয়াহ'লে বাকী ল'ৰাটো চাব লাগিব। যদি এনেকৈ যদি মনটো কৰোঁ তেতিয়া বাকী ল'ৰাটো কেনেকৈ চাব হয়নে মা? যদি এনেকৈ যদি অলপমানটো অলপ দিব ন, আমি দেউতাক মাক দুইজনে যদি এনেকৈ থাকোঁ ইজন ল'ৰাৰোতো বেয়া হৈ যাব না। আশাটোতো কি আমি চবেই আশা কৰিম, আজিও বিচাৰিব কালিও বিচাৰিব, কিন্তু এই ভগৱানে দিয়া ভগৱানৰ হাতত চব থকা কথা। আমিতো মানুহেতো একো কৰিব নোৱাৰোঁ হয় ন, চব বস্তু ভগৱানৰ ওপৰত থাকে। ইহঁতৰ কাম কৰক, কিন্তু কালি ৰাতিও বোলে ঘৰত যোৱা নাই এইটো তেনেকৈ হ'লেতো নহ'ব। তই যদি নিজৰ দুৰ্বল কৰি দিয় বাকী ল'ৰাটো কোনে চাব? বুজিছোঁ, মনত পৰিব, কিন্তু তই ইটোকো মনত কৰিব লাগিব যিটো জীয়াই আছে, যিজন আছে আজি। যদি দুইটা মাক বাপেক কেনেকৈ ভাঙিব থাকাজনৰ কি? সেইকাৰণে আজি গধূলি ইহঁতে বিচাৰি থাকিব, কিন্তু আজি দুইজনে গধূলি ঘৰত গৈ ভগৱানৰ প্ৰাৰ্থনা কৰিব, দুইজন ঘৰত ভাত লগতে ইহঁতে গোটেই ৰাতি বিচাৰিব, অহাকালিও বিচাৰিব। কিন্তু যদি অহাকালিও বিচাৰি আমি নাপাওঁ তেতিয়াতো 72 ঘণ্টা হৈ যাব। 72 ঘণ্টা নালাৰ পানী এটা বাচ্ছাটোতো সেইটো আমি ভাবিব নোৱাৰোঁ যে জীয়াই থাকিব। গতিকে অকণমান দুখো লাগিব, মনটো কোনো পধ্যে মানিব নোৱাৰিব। তথাপিতো আমি যিজন ল'ৰা জীয়াই আছে তাৰ কথাও মনত চিন্তা কৰি অকণমান মনটো ডাঠ কৰিব। যদি গিৰিয়ে ধৰিলে দুয়োটাই যদি মনটো ঢিলা কৰি দিওঁ তেতিয়াহ'লে গোটেই পৰিয়ালটো দুখত পৰি যাব। মই বুজিছোঁ চব কৰিব পাপাৰ মনত পৰিব, আৰু একেখন স্কুটাৰতে যিহেতু স্কুটাৰৰ পৰা একেলগে আছিলে গতিকে মনটোতো পৰিবই। ময়ো বাপেক, সেইটোতো কোনো পধ্যেই মানিব নোৱাৰোঁ, কিন্তু তথাপিতো অকণমান দুয়োটাই অলপমান অলপমান শৰীৰটো দুয়োটাই যত্ন আৰু ইহঁতে বিচাৰিব। মই ইয়াত ডিচিও আছে, কমিশ্যনাৰো আছে, ADGPও আছে, যিমানে আমাৰ সাংবাদিকসকলেও যিমান পাৰে ৰাইজক সচেতন কৰিছে, সকলোখিনিয়ে নিজৰ দায়িত্ব কৰিছে, কিন্তু অলপ নিজক ৰেষ্ট কৰিব। এনেকৈ যদি কষ্টত থাকোঁ তেতিয়াহ'লে শৰীৰ একদম ভাঙি যাব। যাব ইচ্ছা নাযায়। মোৰ কথা অলপ শুনিব লাগিব না বাবা, অলপ মোৰ কথা দি শুনিবি। একেলগে আহিছোঁ, একেলগে ভাই একেলগে তই কৰিব নোৱাৰিবি। দুইটা কেনেকৈ বাগৰি গ'ল? মানে ষ্টুডেণ্ট শ্লিপ কৰাৰ লগে লগে পানীত শ্লিপ কৰি ষ্টুডেণ্ট তাতে ছাইডত ফচি গ'ল। তাৰ কথাটো তাৰ হাতত ধৰিলোঁ, হাতত সি যেতিয়া পৰি গ'ল মোকো নমাই দিলে। পিছফালে ভতিজা ভতিজা স্কুটিখন সেইটো চাইডে পৰি গ'ল।
মই ইয়াক ধৰিলোঁ, ইয়াক ধৰিলোঁ ভতিজা আৰু স্কুটিখন ইটো ফালে পৰিলে। স্কুটিখন আৰু ভতিজা এইটো চাইড তেতিয়া বৰষুণ পৰে বৰষুণ দিয়ে আৰু কাৰেণ্টটো নাই, লাইনো নাই, কাৰেণ্ট নাছিল। কাৰেণ্ট নাই। পিছত ল'ৰাজনে লাষ্ট যেতিয়া মাতিলে পাপা বুলি মাতিলে। মই হাতত ধৰে পাপা মাতিছে, মই যেতিয়া ধৰিলোঁ মই গুচি গ'লোঁ নালাত। সি যোৱাৰ লগে সি মানুহটো ঘূৰি যোৱাৰ লগে মই হাতৰ পৰা খুলিছিলোঁ মানে এটা সময়লৈকে হাতত ধৰা আছিল, ধৰা তাৰপিছত ফুলকি গ'ল। হ'ল কি হ'ল তাৰমানে মই তাৰ লগে লগে আহিছোঁ, 4 ফুটমান তাক দেখা পালোঁ, তাৰ পিছত তাক মই দেখা নাপালোঁ। মই তাৰ লগত ভাৰি ভাৰি ইয়াক লৈ গৈছোঁ, মই আহি তাতে আজি মোৰ কথা শুনিবি, আজি মোৰ কথা আজি কালি আকৌ ৰাতিপুৱা আহিবি, কিন্তু আজি ঘৰত থাকিবি। যদি আজি গধূলিলৈকে ভগৱানে তোক বিচাৰি দিলে তোক দিলেই, যদি নহয়ো ইহঁতে কালি ৰাতিপুৱা আকৌ বিচাৰিব, কিন্তু আজি দুইজন ঘৰত। নহ'লে থকা ল'ৰাজনেও ভয় খাই তাৰো মনত এটা দেউতাক মাকক নেদেখিলে তাৰো মনটো দুৰ্বল হৈ যাব। বুজিলি বাৰু? আজি কিন্তু মোৰ কথা শুনিবি হা মা, মোৰ কথা কিন্তু আজি শুনিবি হ'ব। আৰু মই ইয়াত আহি খবৰ লৈ আছোঁ, কালিৰ পৰাও খবৰ লৈছোঁ, আজিও মই খবৰ লৈ আছোঁ, অহাকালিও আজি পাই গ'লেতো পায়ে গ'লোঁ, আৰু মই খবৰ লৈ থাকিম, খুবেই কষ্ট কৰিম। আপোনালোকে কালি পূৰা কালিলৈকে আজিও চেষ্টা কৰক, কালি আৰু আপষ্ট্ৰীমতো চেষ্টা কৰক।